5 কিলোমিটাৰৰ ভিতৰত যদি কোনেও গৰুৰ মাংস নাকাটেও নাখায়ো তেতিয়াহ'লে 5 কিলোমিটাৰ পাৰ কৰি আহি মন্দিৰ বা নামঘৰৰ সন্মুখত এনেকৈ হাড়মূৰ ৰখাটো সম্ভৱো নহ'ব। সেইকাৰণে আমাৰ যিটো দফা বিভিন্ন কাৰণত আমি খুব শক্তিশালীভাৱে ৰূপায়ণ কৰা নাছিলোঁ, এতিয়া আমি সেই দফাটো শক্তিশালীভাৱে ৰূপায়ণ কৰাৰ বাবে আমি সিদ্ধান্ত লৈছোঁ আৰু মই ভাবোঁ যে এটা গোটেই ব্যৱস্থাটোৰ পাৰ্মানেণ্ট সলিউশ্যন হ'ব পাৰে যে উইদিন 5 কিলোমিটাৰ উইদিন 5 কিলোমিটাৰ মানে ধুবুৰী টাউনত কোনেও খাবও নোৱাৰে, কোনেও কাটিবও নোৱাৰে। ডেট ইজ দ্য বটদ্ৰৱাৰ 5 কিলোমিটাৰত কোনেও খাবও নোৱাৰে, কাটিবও নোৱাৰে। আজি লখিমপুৰতো যিটো ঘটনা হৈছে তাৰ জাষ্ট উইদিন 1 কিলোমিটাৰ এই ঘটনাটো ঘটিছে বা হাড়মূৰ আমি বাজেয়াপ্ত কৰিছোঁ। যদি তাত খাবই নোৱাৰিলেহেঁতেন, কাটিবই নোৱাৰিলেহেঁতেন, তেতিয়াহ'লে ঘটনাটো কেতিয়াও নহ'লহেঁতেন। সেইকাৰণে এইবাৰ আমি জিলা প্ৰশাসনসমূহক এখন আমি গোটেই SOP এখন বনাই আমি তেওঁলোকলৈকে পঠিয়াম যাতে উইদিন 5 কিলোমিটাৰ ভৱিষ্যতে ঈদ আদিৰ দৰে অনুষ্ঠান হ'লেও যাতে কোনো কুৰবানী হ'ব নোৱাৰে। 5 কিলোমিটাৰ ফ্ৰম এ টেম্পল, 5 কিলোমিটাৰ ফ্ৰম এ নামঘৰ, 5 কিলোমিটাৰ ফ্ৰম এনি ৰিলিজিয়াছ ইনষ্টিটিউশ্যন। আৰু গভৰ্ণমেণ্টে ইয়াক কঠোৰভাৱে বলবৎ কৰিব যে তুমি কুৰবানী কৰিব লাগে, ধৰ্মমতে আন বিভিন্ন জন্তু কৰিব পাৰি, সেইটো কৰিবা, কিন্তু এই বিশেষ জন্তুটো বা বিশেষ প্ৰাণীটো উইদিন 5 কিলোমিটাৰ ৰেঞ্জত যাতে কোনেও কৰিব নোৱাৰে। আৰু যদি সেইটো আমি সকলো মানুহে যদি তাক মনৰ পৰা পালন কৰোঁ, হিন্দু মুছলমান সকলোৱে, তেতিয়াহ'লে মই ভাবোঁ যে এনেকুৱা ঘটনা ঘটিব নোৱাৰে। 5 কিলোমিটাৰৰ ভিতৰত যদি কোনেও গৰুৰ মাংস নাকাটেও নাখায়ো তেতিয়াহ'লে 5 কিলোমিটাৰ পাৰ কৰি আহি মন্দিৰ বা নামঘৰৰ সন্মুখত এনেকৈ হাড়মূৰ ৰখাটো সম্ভৱো নহ'ব। সেইকাৰণে আমাৰ যিটো দফা বিভিন্ন কাৰণত আমি খুব শক্তিশালীভাৱে ৰূপায়ণ কৰা নাছিলোঁ, এতিয়া আমি সেই দফাটো শক্তিশালীভাৱে ৰূপায়ণ কৰাৰ বাবে আমি সিদ্ধান্ত লৈছোঁ আৰু মই ভাবোঁ যে এটা গোটেই ব্যৱস্থাটোৰ পাৰ্মানেণ্ট সলিউশ্যন হ'ব পাৰে যে উইদিন 5 কিলোমিটাৰ উইদিন 5 কিলোমিটাৰ মানে ধুবুৰী টাউনত কোনেও খাবও নোৱাৰে, কোনেও কাটিবও নোৱাৰে। ডেট ইজ দ্য বটদ্ৰৱাৰ 5 কিলোমিটাৰত কোনেও খাবও নোৱাৰে, কাটিবও নোৱাৰে। আজি লখিমপুৰতো যিটো ঘটনা হৈছে তাৰ জাষ্ট উইদিন 1 কিলোমিটাৰ এই ঘটনাটো ঘটিছে বা হাড়মূৰ আমি বাজেয়াপ্ত কৰিছোঁ। যদি তাত খাবই নোৱাৰিলেহেঁতেন, কাটিবই নোৱাৰিলেহেঁতেন, তেতিয়াহ'লে ঘটনাটো কেতিয়াও নহ'লহেঁতেন। সেইকাৰণে এইবাৰ আমি জিলা প্ৰশাসনসমূহক এখন আমি গোটেই SOP এখন বনাই আমি তেওঁলোকলৈকে পঠিয়াম যাতে উইদিন 5 কিলোমিটাৰ ভৱিষ্যতে ঈদ আদিৰ দৰে অনুষ্ঠান হ'লেও যাতে কোনো কুৰবানী হ'ব নোৱাৰে। 5 কিলোমিটাৰ ফ্ৰম এ টেম্পল, 5 কিলোমিটাৰ ফ্ৰম এ নামঘৰ, 5 কিলোমিটাৰ ফ্ৰম এনি ৰিলিজিয়াছ ইনষ্টিটিউশ্যন। আৰু গভৰ্ণমেণ্টে ইয়াক কঠোৰভাৱে বলবৎ কৰিব যে তুমি কুৰবানী কৰিব লাগে, ধৰ্মমতে আন বিভিন্ন জন্তু কৰিব পাৰি, সেইটো কৰিবা, কিন্তু এই বিশেষ জন্তুটো বা বিশেষ প্ৰাণীটো উইদিন 5 কিলোমিটাৰ ৰেঞ্জত যাতে কোনেও কৰিব নোৱাৰে। আৰু যদি সেইটো আমি সকলো মানুহে যদি তাক মনৰ পৰা পালন কৰোঁ, হিন্দু মুছলমান সকলোৱে, তেতিয়াহ'লে মই ভাবোঁ যে এনেকুৱা ঘটনা ঘটিব নোৱাৰে।